মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ভাস্কৰ জ্যোতি চিত্ৰগৃহত আৰু এই মুহূৰ্তত এই ৰৈ ৰৈ বিনালে চিনেমাখন চাই বৰ্তমান দৰ্শকসকল ওলাই আহিব হৈছে। মই তেওঁলোকে চিনেমাখন সন্দৰ্ভত কি ধৰণৰ প্ৰতিক্ৰিয়া দিব সেই ভাষ্য ল'ম। দৰ্শকসকল ওলাই আহিছে, মই দেখুৱাইছোঁ 500খন আসন সম্পূৰ্ণ ভৰ্তি হৈ আছিলে। এই হলটো ওলাই আহিছে, মই ভাষ্য ল'ম। ইয়াত যিসকল দৰ্শক আহিছে তেওঁলোকৰ চোৱা হ'ল। হয়, বহুত ভাল, বহুত ধৰণে ভাষা নাই ক'বলৈ, ইমানেই ধুনীয়া। ভালে লাগিলে। এয়া মই দেখুৱাইছোঁ যে দৰ্শকসকল আহিছে, মই ভাষ্য ল'ম। এয়া কেনেধৰণৰ লাগে, কি লাগিলে এয়া বাইদেউ কি ক'ব নোৱাৰিছোঁ। এখন চিনেমা এক নম্বৰ চিনেমা হৈ আছে, জুবিন দা সদায় এয়া দেখিছে সকলো আৱেগিক। কি ক'ব? সকলো ৰাইজ আহিব। জয় জুবিন দা সকলোৰে মুখত। আজি আমি শিৱসাগৰ জুবিন দা প্ৰথমখন শেষৰ ছবি ৰৈ ৰৈ বিনালে আৰু বহুত আৱেগিক হৈ পৰিছোঁ। জুবিন দা চিনেমা চাই আমি ভবাই নাছিলোঁ জুবিন দাৰ পিছত আমি এনেকুৱা এখন চাবলৈ পাম আৰু জুবিন দাৰ ভিতৰত কান্দি কান্দি বহিব পৰা নাই জুবিন দাৰ চিনেমাখন চাই। আৰু আমি অনুৰোধ জনাইছোঁ জুবিন দাক অতি শীঘ্ৰে বনাই দিব লাগে জুবিন দাৰ ছবিখন আৰু গোটেই অসমবাসী চাই বুলি আমি অনুৰোধ জনাইছোঁ। মই দেখুৱাইছোঁ যে শিৱসাগৰৰ ভাস্কৰ জ্যোতি চিত্ৰগৃহত চলচ্চিত্ৰখন চাই ওলাই আহিছে। কি ক'ব? একো ক'বলৈ নাই, সকলো আহিব ৰাইজ চাবলৈ। বহুত আৱেগিক হৈছোঁ। জুবিন দাৰ লাষ্টৰ যোনখন চিনেমা সেইখনতো মৰমক জীয়াই ৰাখিবলৈ শিকালে, ভাল পোৱাক জীয়াই ৰাখিবলৈ শিকালে। হ'লে একোৱেই নাই। জুবিন দাই কেৱল নিজৰ মানৱ দেহ ত্যাগ কৰিছে। জুবিন দাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। জুবিন দা ভগৱান হয় আৰু ভগৱানৰ কেতিয়াও মৃত্যু নাই আৰু জুবিন দাই ন্যায় পাবই লাগিব। জয় জুবিন দা। চলচ্চিত্ৰখন চাই আৱেগিক হৈছে সকলোৱে। এই মুহূৰ্তত ন্যায়ৰ প্ৰসংগ উঠিছে। মই সৰ্বসাধাৰণ যিসকল জুবিন অনুৰাগী আছে কি ক'ব? তেওঁ এজন ভগৱান আছিলে আৰু সেই ভগৱানৰ ৰূপটো তেওঁ আগতেই গম পাই মই যে অন্তিম সময় আহি আছে সেইখিনিকে ৰাইজক জনাই থৈ গ'ল আৰু অহংকাৰীবোৰক। এয়া মই দেখুৱাইছোঁ, মই ভিতৰলৈ যাম। আচলতে দৰ্শকসকল যথেষ্ট আৱেগিক। মই কি ক'ব বাইদেউ? এয়া মই দেখিছোঁ আপুনি কেঁচুৱালৈ আহি চালেহি। ভাল লাগিলে চাই ভাল লাগিলে। চব আহক চাবলৈ। যি ধৰণে আশা কৰিছিলে চব ভাগে পালোঁ, চব আছে, ইমোচন চব আছে মানে। হয়, আমি কাহিনী নুসুধো কিন্তু চিনেমাখন কেনেকুৱা পালে? বহুত ধুনীয়া, বহুত ধুনীয়া, ছুপাৰ হিট আৰু চাতে চাব নাপাম আৰু। কি ক'ব? যথেষ্ট এটা আৱেগিক মুহূৰ্ত। তেওঁক আমি আজি লাষ্টবাৰৰ বাবে দেখিছোঁ। ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। জুবিন দাৰ অন্তিমখন এয়া চলচ্চিত্ৰ। 17 বছৰীয়া সপোন আছিলে জুবিন দাৰ আৰু সেই সপোন দিঠকত আজি চলচ্চিত্ৰখন চাই অকণমানিটোক লৈ পেলাই আজি আপোনালোকে চাবলৈ আহিছে, কি ক'ব? চাবলৈ আহিছোঁ আৰু কেনেকুৱা পালে? বহুত বেয়া লাগিছে দেখি। ভাল পালোঁ। কি ক'ব? ভাল লাগিলে। এয়া মই দেখুৱাইছোঁ। ভিতৰলৈ যাম। এয়া শিৱসাগৰ ভাস্কৰ জ্যোতি চিত্ৰগৃহত। ভাল লাগিলে। আমি কি ক'ম, সকলো অসমবাসীক আমি জনাইছোঁ যে আহিবলৈ কৈছোঁ। যেনেধৰণে চিনেমাখন তেখেতে বনাইছিলে তেনেধৰণে হৈ গৈছে। ভাল লাগিলে। হয়, এয়া মই দেখুৱাইছোঁ যে শিৱসাগৰ ভাস্কৰ জ্যোতি চিত্ৰগৃহত প্ৰতিটো দিনে 5টাকৈ প্ৰদৰ্শনী হ'ব আৰু এয়া আজি প্ৰথম দিনা প্ৰদৰ্শনী চাই আচলতে এনেধৰণে দৰ্শনী চাই ওলাই আহিছে। কি ক'ম দাদা, সেইখন ছবি ইমান আগুৱাই যাম বুলি আছিলোঁ কিন্তু ইমান এটা জীৱন্ত ৰূপ লৈ এনেকুৱা এটা মুহূৰ্ত এনেকুৱাকৈ যেন চাম কেতিয়াও আশা কৰা নাছিলোঁ। বহুত বেয়া লাগিছে, ক'ব নোৱাৰোঁ। হয়, দৰ্শকৰ চকুলো জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছিলে
এইসকল দৰ্শকে আৰু আজি সেই দিনটো আহিলে চাই ওলাই আহিছে চলচ্চিত্ৰখন বাইদেউ কেনেকুৱা লাগিলে এয়া মই দেখুৱাইছোঁ চিনেমাখন চোৱা হৈছে ভাল লাগিলে মেছেজ কিছুমান দিছে মেছেজবোৰ পৰা গৈছে লগতে সাংগীতিক উপস্থাপনটো খুব ভাল হৈছে মানুহৰ মনৰ ভাৱটো প্ৰকাশ কৰা সংগীতটো এটা বেষ্ট উঠাই বুলি তেওঁ যিটো কৈছে সেইটো প্ৰকাশ কৰিছে এইসকল কৰ্তব্যৰ মাজতে তেওঁলোকে এনেধৰণে আহিলে চাবলৈ আৰু এনেধৰণে যি দৰ্শক ইয়াত 500 দৰ্শক আজি ইয়াত প্ৰতিটো দৰ্শনীতে 500 টিকট ইতিমধ্যেই বুকিং হৈছে আৰু আজি এইসকল যিসকল দৰ্শকে ওলাই আহি সকলোৱে এটাই কৈছে চিনেমাখন চাই যথেষ্ট ভাল লাগিলে সকলোৱে আহক এই ৰৈ ৰৈ বিনালে চাবলৈ সেয়ে আহ্বান দৰ্শকৰ